Hello guys, welcome back to my page again. তো আজি বনাবলৈ গৈ আছো একদম সিম্পল আৰু মোৰ প্ৰিয় ৰেচিপি যোনটো হৈছে আদা পাতৰ লগত সৰু মাছ। তো আজিৰ ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্টছ হ'ল আদা পাত। তো হেহে ঘৰত লাগি থকা আদা জোপাৰ পৰা মই কেইখিলামান আদা পাত ছিঙি ললো। এইখিনি হৈছে আমাৰ মেইন ইনগ্ৰেডিয়েন্টছ। সো প্ৰথমে আমি কেৰাহীখনত তেল দি গৰম হ'বলৈ দিব লাগিব। তাৰ পিছত মাছখিনি ধুনীয়াকৈ হাফ ফ্ৰাই কৰি ল'ব লাগিব। তো মাছখিনি ইমান ডিপ ফ্ৰাই কৰাৰ প্ৰয়োজন নাই। তো সেয়ে আমি ধুনীয়াকৈ হাফ ফ্ৰাই কৰি লওঁ। তো এয়া মাছখিনি অলমোষ্ট হাফ ফ্ৰাই হৈ গ'ল। নেক্সট এড কৰিছোঁ মই পিঁয়াজ, আদা নহৰু জলকীয়াৰ পেষ্ট, জলকীয়া। তো পিঁয়াজখিনি আমি ধুনীয়াকৈ অলপ ভাজি লওঁ। তাৰপিছত এড কৰিম নিমখ, হালধি। নেক্সট আমি বইল কৰি থোৱা আলুখিনি আমি এড কৰি দিওঁ। তো এইখিনি অলপ ভাজি ল'ম ধুনীয়াকৈ। অলপ ভাজি হোৱাৰ পিছত আমি এড কৰিম পানী। তো পানী আপোনালোকে পৰিমাণ চাই দিব। নেক্সট ইয়াতে এড কৰিছোঁ আমাৰ হাফ ফ্ৰাই কৰি থোৱা মাছখিনি। তো এতিয়া এড কৰিছোঁ আমাৰ মেইন ইনগ্ৰেডিয়েন্টছ যোনটো হৈছে আদা পাতখিনি। তো এতিয়া ধুনীয়াকৈ আমি সিজিব দিব লাগিব। একদমেই চিম্পল ৰেচিপি নহয় জানো। তো আপোনালোকে যদি ট্ৰাই কৰা নাই ট্ৰাই কৰিব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। তো থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।